Hello my dear learners. আজিৰ ভিডিঅ'ত আমি ক্লাছ 7ৰ social scienceৰ chapter 1 লৈ আলোচনা কৰিম। chapter 1ৰ অনুশীলনী 1ৰ প্ৰশ্ন উত্তৰবোৰ। আগৰ ভিডিঅ'ত আমি অনুশীলনী 1 লৈ আলোচনা কৰিছিলো। আজিৰ ভিডিঅ'ত আমি অনুশীলনী 2 লৈ ডিছকাছ কৰিম। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া। বায়ু, হাৱা, পানী, নদী, বৰষুণ। ক্ষয় কাৰ্য কেতিয়া কোৱা হয় কি? মাটিৰ ওপৰৰ অংশ বায়ু, পানী, হিমবাহ আদিয়ে কাটি লৈ যোৱা ক্ষয় কাৰ্য কোৱা হয়। ইয়াৰ প্ৰধান কাৰক বায়ু, পানী, হিমবাহ। অৱক্ষেপন বুলিলে কি বুজা? ক্ষয় হৈ অহা মাটি, বালি অন্য ঠাইত সঞ্চয় হোৱাক অৱক্ষেপন কোৱা হয়। বাহ্যিক শক্তিয়ে কেনেকৈ পৰ্বত সৃষ্টি কৰিব পাৰে? বাহ্যিক শক্তিয়ে মাটি, বালি সঞ্চয় কৰি ধীৰে ধীৰে উচ্চভূমি সৃষ্টি কৰে, যেনে বালিৰ টিলা, চেণ্ড ডুনছ। সৌৰ শক্তিয়ে কিদৰে সহজাত পৰিৱৰ্তন ঘটায়? সূৰ্যৰ তাপৰ বাবে বায়ু চলাচল, বৰষুণ, বাষ্পীভৱন হয়। এইবোৰে ক্ষয় আৰু অৱক্ষেপন ঘটাই ভূপৃষ্ঠ সলনি কৰে। হিমবাহে কি সৃষ্টি কৰে? ইউ আকৃতিৰ উপত্যকা, মৰেইনছ, হ্ৰদ আদি সৃষ্টি কৰে। সাগৰ তলে কেনেকৈ উপকূলীয় পৰিৱৰ্তন ঘটে? জোৱাৰ ভাটাই মাটি ক্ষয় কৰে, কেতিয়াবা বালি সঞ্চয় কৰি নতুন উপকূল গঠন কৰে। I hope you understand this question answer. If you have any doubt, please comment, like and subscribe this channel. Thank you for watching.